কাৰণে মই সবকে 1 মিনিট মৌল প্ৰাৰ্থনা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত আজি এই অনুষ্ঠানটি অতি সুন্দৰ অনুষ্ঠান আগবঢ়াইছে ৰাইজৰ সহযোগত আৰু আজি এই যি ফুটবল প্ৰতিযোগিতা আয়োজন কৰিছে এই ফুটবল যিসকলে এই প্ৰতিযোগিতাৰ কাৰণে কৰ্মকৰ্তাসকল যিসকল লাগি আজি এই আয়োজন কৰিছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফটোখন লাগিব পিছত এইটো আমাৰ চেনিজনৰ টিম এটা আছে ভাই ফটোখন লাগিব ভাই লগত হলে ন হল পাইছো নহয় দুইটা টিমকে আমি ভাল খেল চাম বুলি আশা ৰাখিছোঁ। তেখেতসকলে যাতে খেলখন ধুনীয়াকৈ খেলে। আৰু এইখনতে মই মৌলবী বাইদেউ আছে তেখেতক বলটো আৰম্ভ কৰিবৰ বাবে জানো রে পাগলা Bueno, tú vas a chequear, ¿no? Mira, postea, oye, ¿tú estás haciendo qué?
জালি আৰু মই যিখিনিয়ে আমন্ত্ৰিত কৰি অহা আজি 20 বছৰমান আগতে অসম চাহ জয়ন্তী ছাত্ৰ সন্থাৰ আচ্ছাৰ নেতৃত্বত এইখন খেলপথাৰতে আমি ফুটবল খেল এখন আয়োজন কৰিছিলোঁ। বিভিন্ন জনসহনত আমি খেলাইছিলোঁ আৰু বিশেষ মানে ফিল্ডখনৰ অকল অসুবিধাৰ কাৰণে আমি অলপ দিন বিৰতি ৰাখিবলগীয়া হৈছিলে খেলখন। আৰু এতিয়া বৰ্তমান আজিৰ আমি সৰুচৰাই স্বত্বাধিকাৰ প্ৰয়াত স্বৰ্গীয় ৰাজীৱ বৰুৱা দেৱৰ সোঁৱৰণত অঞ্চলবাসী ৰাইজ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আচ্ছা আৰু উঠি অহা নৱপ্ৰজন্মৰ যুৱকসকলক লৈ এই খেলখন আজিৰ পৰাই আমি আৰম্ভ কৰিছোঁ। আজি প্ৰথমটো দিন হ'ব আৰম্ভ কৰিছোঁ আৰু আমি আশাবাদী যাতে যিখিনি নৱপ্ৰজন্মৰ ল'ৰা উঠি আহিছে যাতে সিহঁতৰ ভৱিষ্যতৰ কাৰণে খেলা ধূলা মানুহৰ জীৱনৰ কাৰণে এক বহুত গভীৰ মুহূৰ্ত হয় আৰু সেই মুহূৰ্তৰ যাতে খেলা ধূলা কৰি যাতে আগবাঢ়ি যায়, আমাৰ পিছপৰা অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে সেইখিনি যাতে আগবাঢ়ি যায় তাৰে এটা মনতে প্ৰয়াস লৈ আমি এই খেলখন পুনৰভাৱে আমি আজিৰ তাৰিখৰ পৰা অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। আমি 16টা দলৰ প্ৰতিযোগিতা, এইখন 16টা জনে জইনিং কৰিছে খেলখন। প্ৰায়তো এইটো আমাৰ প্ৰায় এমাহ দিনটো লাগিবই, মানে বন্ধও থাকিব পাৰে, কিবা সুবিধা অসুবিধা বতৰৰ যদি তেনেকুৱা হয়, কিন্তু আমি এমাহৰ ভিতৰতে এই খেলখন আমি অন্ত কৰিম বুলি আশা কৰিছোঁ। আজি সৰুচৰাই বাগানত প্ৰয়াত ৰাজীৱ বৰুৱা সোঁৱৰণিত এখন ফুটবল খেল আয়োজন কৰা হৈছে আৰু এই ফুটবল খেলত মই এগৰাকী অতিথি হিচাপে থাকিবলৈ পালোঁ আৰু এই খেলখন আয়োজন কৰিছিলে স্থানীয় ৰাইজ আৰু যুৱকসকলৰ উদ্যোগত আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলৰ উদ্যোগত আয়োজন কৰা হৈছিল। আৰু এই খেলখনৰ যিজন ব্যক্তিৰ নামত আচলতে সোঁৱৰণিৰ নামত তেখেতক পাতিছে, মই ইয়াৰ পৰা এটাই জনাইছোঁ, তেখেত য'তে আছে শান্তিত থাকক আৰু আগলৈও যাতে স্থানীয় ৰাইজ তথা যুৱ ছাত্ৰ পৰিষদে এই আজি যিদৰে খেলখন আৰম্ভ কৰিছে, মই শুনামতে 20 বছৰ আগত এনেকৈ এখন খেল হৈছিল, তাৰপিছত 20 বছৰ বন্ধ হৈ আছিল আৰু আজিৰ পৰা আকৌ তেখেতসকলে এখন আয়োজন কৰিছে। খুব ভাল কথা, কাৰণ প্ৰতিভা বিকশিত হ'বলৈ হ'লে এখন মঞ্চ লাগে আৰু এই মঞ্চখন স্থানীয় যুৱক তথা স্থানীয় ৰাইজ তথা যুৱকসকল, সৰুচৰাই বাগানৰ যুৱকসকল বা বিষয় আমাৰ স্থানীয় ৰাইজে দিছে আৰু যুৱ ছাত্ৰ পৰিষদেও এখন প্লেটফৰ্ম দিছে। গাঁৱত সদায় প্ৰতিভা লুকাই থাকে, প্ৰতিভা বিকশিত হ'ব আৰু আজি খেলুৱৈসকলে যিসকলে অংশগ্ৰহণ কৰিছে প্ৰতিজন খেলুৱৈলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। উদ্যোক্তা মণ্ডলীক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগলৈ তেখেতসকলে আগবাঢ়ি যাওক আৰু পুনৰ যাতে এইদৰে খেল আয়োজন কৰি আমাৰ ভিতৰুৱা মানে বাগান অঞ্চলৰ লগতে এই অঞ্চলৰ যাতে যুৱক যুৱতীসকলক আগুৱাই নিব পাৰে তাৰে কামনা কৰিলোঁ।